প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গ'ল বন্দুকৰ শব্দ তাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় জুৱাৰী খেদিবলৈ শিঙিমাৰীত এক ৰবিবাৰৰ পশ্চিম শিঙিমাৰীত প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছে শব্দৰ উৎস বিচাৰি হাহাকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে জুৱাৰীৰ বিৰুদ্ধে বন বিভাগৰ একশ্যন লাওখোৱা অভয়াৰণ্যৰ বৰখালপাৰত চলি আছিল জুৱা খেল আৰু জুৱা খেল খেদিবৰ বাবে জুৱাৰীক খেদিবলৈ বন কৰ্মীৰ গুলীচালনা গড়জান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল অভিযানৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত নিশা প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা যায় আৰু প্ৰচণ্ড শব্দৰ বিচাৰি হাহাকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে জুৱাৰীৰ বিৰুদ্ধে বন বিভাগৰ একশ্যন লাওখোৱা অভয়াৰণ্যৰ বৰখালপাৰত চলি আছিল জুৱা খেল আৰু জুৱাৰীক খেদিবলৈ বন কৰ্মীৰ কৌশল দীৰ্ঘদিনৰ পৰা জুৱা খেল চলি আছিল লাওখোৱা অভয়াৰণ্যত আৰু অভয়াৰণ্যৰ বৰখালপাৰত চলি আছিল জুৱা খেল আৰু জুৱাৰীক খেদিবলৈ বন কৰ্মীৰ গুলীচালনা গড়জান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল অভিযান ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে দীৰ্ঘদিনৰ পৰা ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত জুৱা খেল চলি আছিল আৰু জুৱা খেলৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত প্ৰচণ্ড শব্দ হৈ পৰে প্ৰথমে প্ৰচণ্ড শব্দৰ উৎস বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাহাকাৰ লাগে চাৰিওফালে বন বিভাগৰ একশ্যন নতুন কৌশল জুৱাৰীৰ বিৰুদ্ধে লাওখোৱা অভয়াৰণ্যৰ বৰখালপাৰত জুৱা খেল চলি আছিল আৰু জুৱাৰীক খেদিবলৈ বন কৰ্মীৰ গুলীচালনা গড়জান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলিছিল ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে আমি দৃশ্যাংশতে কৈ আছো ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত নিশাৰ ভাগত প্ৰচণ্ড শব্দৰ উৎস বিচাৰি হাহাকাৰ লাগে চাৰিওফালে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে বন বিভাগে জুৱাৰীৰ বিৰুদ্ধে লয় একশ্যন লাওখোৱা অভয়াৰণ্যৰ বৰখালপাৰত দীৰ্ঘদিনৰ পৰা জুৱা খেল চলি আহিছিল আৰু তাৰ তথ্য লাভ কৰিছিল বন বিভাগৰ দলে বন বিভাগে জুৱাৰীক খেদিবৰ বাবে গুলীচালনা কৰে আৰু গড়জান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলিছিল বন বিভাগৰ এটা দলে অভিযান চলাইছিল জুৱাৰীক খেদাৰ বাবে এই কৌশল অৱলম্বন কৰে গুলীচালনা কৰে জুৱাৰীক খেদিবৰ বাবে দীৰ্ঘদিনৰ পৰা ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত জুৱা খেল চলি আহিছিল আৰু তাৰ তথ্য লাভ কৰিছিল বন বিভাগে তাৰপিছতে বন বিভাগৰ এটা দল সেই স্থানত উপস্থিত হৈ জুৱাৰীক খেদিবৰ বাবে গুলীচালনা কৰে বন বিভাগৰ দলটোৱে চাৰিওফালে যেতিয়া শব্দ হয় প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা যায় সেই প্ৰচণ্ড শব্দৰ উৎস বিচাৰি অঞ্চলবাসীয়ে হাহাকাৰ কৰি তোলে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে এই অঞ্চলজুৰি গড়জান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল অভিযান আৰু জুৱাৰীক খেদিবলৈ বন কৰ্মীয়ে গুলীচালনা কৰে ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত নিশা প্ৰচণ্ড শব্দ প্ৰথমে শুনিবলৈ পোৱা যায় শব্দৰ উৎস বিচাৰি লাগে হাহাকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে জুৱাৰীৰ বিৰুদ্ধে বন বিভাগৰ একশ্যন অঞ্চলত দীৰ্ঘদিনৰ পৰা জুৱা খেল চলি আহিছিল আৰু তাৰ তথ্য লাভ কৰিছিল বন বিভাগৰ দলে গড়জান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত অভিযান চলিছিল বনাঞ্চলিক বিষয়াৰ নেতৃত্বত এটি বন বিভাগৰ দল তাত উপস্থিত হৈছিল আৰু বন বিভাগে গুলীচালনা কৰে জুৱাৰীক খেদিবৰ বাবে ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি গোটেই পানী জপিয়াইছে আমি কৈছোঁ যে তোমালোকে আহা একো প্ৰব্লেম নাই 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 এই গোটেই পাব্লিক মানে আচৰিত গোটেইখন
একেবাৰে ঘেৰাও আচৰিত মানে ইয়াতে যোৱা খেল হৈ আছিলে এই গ'ল কোনটো ঘৰ আচ্ছা আচ্ছা মানে খবৰটো আপোনালোকক কোনে দিলে পাব্লিকে ইয়াৰে পাব্লিক ইয়াৰ পৰাই দিলে নহয় জানো অঁ তাৰপিছত আমি আহিলোঁ তাহাঁতে জপিয়াই দিলে আমি ক'লোঁ আহা তাতে নাই নাহে ইফালে ডাঙৰ পুখুৰী থাকে আচ্ছা ডাঙৰ একদম বহুত ডাঙৰ হাতী হাতী ইফালে গ'ল সিফালে গ'ল পাব্লিকখিনি একদম মতা মাইকী গোটেই আহিলে হয় আহি মানে একে ঘেৰাও আমাৰ ভিতৰত অহা নাই তাৰ পৰা মানে একদম খেদি আহে মানে তাৰপিছত মই বোলো হ'ব আহক ভিতৰত আমাৰ চেঞ্চুৰীৰ ভিতৰত আহক আমি বাহিৰত নাযাওঁ বোলো তাৰপিছত মই ফোন কৰিলোঁ আমাৰ ল'ৰাজনক বোলে পাব্লিক নিউচেঞ্চ হ'ব পাৰে অহাটো ভাল মানে আগতো হৈছে আমাৰ এনেকুৱা ছেইম চিটুৱেশ্যন আমি